কিছুমান পদাৰ্থ আমি ঘ্ৰাণৰ সহায়ত এচিড নে ক্ষাৰক চিনাক্ত কৰিব পাৰোঁ। তাৰ বাবে আমাক কিতাপত দিয়া কাৰ্যকলাপ 2.2 কৰি চাওঁ আহা। তাৰ বাবে লাগিব আমাক মিহিকৈ কাটি লোৱা পিঁয়াজ, পৰিষ্কাৰ কাপোৰৰ টুকুৰা, লঘু হাইড্ৰক্লৰিক দ্ৰৱ, লঘু ছডিয়াম হাইড্ৰক্সাইড, ভেনিলা এছেন্স আৰু লং তেল। প্ৰথমে আমি কাটি লোৱা পিঁয়াজৰ লগত কাপোৰৰ টুকুৰাকেইটা ফ্ৰিজত এৰাতি ভৰাই থ'ম। পাছদিনা কাপোৰৰ টুকুৰা দুটা উলিয়াই আনি গোন্ধ লৈ চোৱা। কেনেকুৱা গোন্ধ? গোটেই পিঁয়াজ গোন্ধ ন? এতিয়া আমি কাপোৰৰ টুকুৰা কেইটাত সমান ঠাইত আনি এটাত লঘু হাইড্ৰক্লৰিক দ্ৰৱ আৰু আনটোত ছডিয়াম হাইড্ৰক্সাইড যদি দিওঁ আৰু কাপোৰকেইখন ধুই লৈ গোন্ধটো যদি লওঁ, তেতিয়াহ'লে আমি কি দেখিম যে হাইড্ৰক্লৰিক এচিড দিয়া কাপোৰডোখৰৰ গোন্ধ নাইকিয়া হৈ গ'ল আৰু ছডিয়াম হাইড্ৰক্সাইড দিয়া কাপোৰডোখৰৰ গোন্ধ এতিয়াও আছে। ইয়াৰ পৰা আমি কি বুজিব পাৰোঁ যে কি এচিডে ঘ্ৰাণ নোহোৱা কৰে আৰু ক্ষাৰকৰ উপস্থিতিত ঘ্ৰাণ পুনৰ ওলায়। ঠিক এনেকৈ আমি ভেনিলা এছেন্স আৰু লং তেলতো হাইড্ৰক্লৰিক এচিড আৰু ছডিয়াম হাইড্ৰক্সাইড দি এচিড নে ক্ষাৰক আমি পৰীক্ষা কৰি চাব পাৰোঁ।